আকৌ খাকী পোছাকধাৰীৰ কলংকিত অধ্যায় ষ্টেচনত 5 খাকী পোছাকধাৰীৰ ডকাইতি কাণ্ড কনষ্টেবল গৃহৰক্ষীয়ে লুটিলে ধনসহ সোণৰ বিস্কুট ওলাই আছে একাংশ খকুৱা আৰক্ষীৰ নতুন নতুন কাহিনী বজালি কাণ্ডৰ চাঞ্চল্যৰ মাৰ নজাওঁতেই পোহৰলৈ আহিছিল চাইবাৰ চক্ৰৰ পৰা আৰক্ষীয়ে ধন সংগ্ৰহৰ তথ্য চাইবাৰ চক্ৰৰ তদন্ত শেষ নহওঁতেই এইবাৰ ওলাল চৰকাৰী ৰেল আৰক্ষীৰ কোলা অধ্যায় ঘটনা কামাখ্যা ৰেলৱে ষ্টেচনৰ ৰেলেৰে সোণ সৰবৰাহ কৰা অৱস্থাতে এইকেইজন খাকী পোছাকধাৰীয়ে আটক কৰিছিল এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ ভাবুকিৰে প্ৰথমে কাঢ়ি ৰাখিছিল সৰবৰাহকাৰীয়ে কঢ়িয়াই অনা সোণৰ বিস্কুট লগতে দাবী কৰিছিল 4 লাখ টকা এইকেইজন খাকী পোছাকধাৰীৰ সৈতে দীৰ্ঘ সময় ধৰি হোৱা দৰদামৰ পিছত 1.5 লাখ টকাত মান্তি হৈছিল সৰবৰাহকাৰীজন ৰেলৱে ষ্টেচনৰ সমীপতে থকা এজন দোকানীৰ গুগল পেত লৈছিল 1.5 লাখ টকা এই ঘটনাৰ পিছতে ভুক্তভোগীয়ে ইমেইল যোগে ডিজিপিক দাখিল কৰিছিল এখন অভিযোগ পত্ৰ সেই অভিযোগৰ ভিত্তিতে ডিজিপিয়ে তদন্তৰ নিৰ্দেশ দিছিল ৰেলৱে আৰক্ষী অধীক্ষকক পূৰ্বৰ অধীক্ষকে কৰিছিল এই ঘটনাৰ তদন্তত ওলাইছিল এইকেইজন কনষ্টেবল আৰু গৃহৰক্ষী জোৱানৰ কুকৃতিৰ সকলো তথ্য কিন্তু ৰহস্যজনকভাৱে পূৰ্বৰ অধীক্ষকে ৰুজু নকৰিলে কোনো গোচৰ কিন্তু শেহতীয়াকৈ ৰেলৱে আৰক্ষীত যোগ দিয়া অধীক্ষক দেৱাশিষ বৰাৰ নিৰ্দেশত ৰুজু হয় এই ঘটনাৰ গোচৰ আটাইকেইজন গৃহৰক্ষী জোৱান আৰু কনষ্টেবল ক্ৰমে তবিদুল হক ৰিজুল আলী তহিদুল ৰহমান মমতাজ আলী আৰু মৰণ দাসে মেনেজ কৰিবলৈ চেষ্টা চলাইছিল থানা পৰ্যায়ৰ বিষয়া যাৰ বাবে আজি পৰ্যন্ত গ্ৰেপ্তাৰ হোৱা নাই এইকেইজন ডকাইতৰূপী খাকী পোছাকধাৰী অৱশ্যে শেহতীয়াকৈ সংবাদ মাধ্যমত এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই পলায়ন কৰিছে এই ডকাইতৰূপী গৃহৰক্ষী জোৱান আৰু কনষ্টেবলে সমৰজ্যোতি শৰ্মা ৰিপৰ্ট প্ৰাগ নিউজ